মই আপোনাক বুজাই কম আপুনি কিন্তু কথাটা একপক্ষীয়ভাৱে নক'ব মই কোনোবাৰ পৰা আহি ফোন সোমাওঁ তাই ফোনত হেল্ল' তাৰ লগত যে হাঁহি আহি কথা পাতে মই যে এটা মানুহ পাইছো এই জৰিত কি কৰে আৰু এসপ্তাহমান হ'ল আহি কেনে বট খাই দিব আহি কেনে মাটি বাগৰি পৰে আৰু গোটেই ঠেলা ওলাই থাকে ধৈৰ্য ধৰকচোন আপুনি অলপ ধৈৰ্য ধৰক আৰু মোৰ কথা কেইটা আপুনি সুস্থভাৱে শুনক আপুনি এনেকৈ মদ খাদ্য তেখেতক অত্যাচাৰ কৰি আছে আপোনাৰ এই মদ খোৱা স্বভাৱটো আপোনাৰ কাৰণে ক্ষতিকাৰক আপুনি নাজানে আপোনাৰ এই মদ খোৱা স্বভাৱটো হৈছে মানসিক ৰোগীৰ এটা লক্ষণ আৰু আপুনি মোবাইলত কিয় ব্যস্ত হৈ থাকে আৰু আপুনি তেওঁ যে মোবাইলত ফোন কৰি থাকে কাক ফোন কৰিছে কি কাৰণত ফোন কৰিছে আপুনি অলপ ফুটফুট কৰক হ'ব মোৰ কথাটো আগতে আপুনি এইফালে হাতি মই অলপ কথা কৈ আছো আপুনি মোৰ কথাটো শুনক এই যে আপুনি আপোনাৰ ভনীয়েৰক যে আপুনি সন্দেহ কৰে মোবাইলত ফোন কৰি আছে লগত সেইটো ভাল লক্ষণ নহয় এইটো যে মানসিক ৰোগীৰ এটা লক্ষণ আৰু আপুনি আপোনাৰ মনত তেওঁৰ প্ৰতি কিয় বেয়া ভাৱটো আনি লৈছে আপুনি আপোনাৰ তেওঁৰ লগত কথা পাতক তেতিয়াহে আপুনি ভাল পাব আপুনি ক'ব বিচাৰিছে মই যে তাইক সন্দেহ কৰোঁ এটা মোৰ মানসিক বেমাৰ হয় সেইটো এটা মানসিক বেমাৰৰ লক্ষণ সেইটো আপুনি ত্যাগ কৰিব লাগিব আপুনি ইমান জানে এইটো কওক মোৰ ছোৱালীজনী এনি টাইম মোবাইল চাই থাকে কিন্তু এইটো কি সেইটো ক'লে মই বেয়া সেইটো আপুনি ছোৱালীজনীক দিয়ক কি লাভ নাই সেইটো হৈছে আপোনালোক মাক বাপেকৰ দোষ আজি আপোনালোকে নিজৰ কাম কৰিবৰ কাৰণে আপোনালোকে ছোৱালীজনীৰ হাতত মোবাইল তুলি দিছে ছোৱালীজনীক আপোনালোকে মোবাইলটো চাই ব্যস্ত ৰাখিছে আৰু আপোনালোকে নিজৰ কামত আপোনালোকে মনোনিৱেশ কৰিছে সেইটো ছোৱালীজনীক কৈ লাভ নাই বা ছোৱালীজনীৰ গাত হাত তুলি লাভ নাই সেইটো হৈছে আপোনালোক মাক দেউতাকৰ দোষ কিছুমান কথা আমি আলোচনা কৰিব যাব লাগে অলাগিটো অজাততে যাব লাগে মোৰ মান সন্মান ক'ত থাকিব কিয় নাযাব কিয় নাযাম